কমলাৰ প্ৰতি হৰিদেৱ ভগৱানে নাৰদক কোৱা কথা শুনা সাৱধানে। একদিনা দেৱ ঋষি চিন্তি লোকহিত পৰিভ্ৰমী মূৰ্ত লোকে ভৈলাই উপস্থিত। এই নানা দুখ সমাকুল মূৰ্ত জনগণ কি উপায় হ'ব বাৰু দুখ বিমোচন। এনে ভাবি মনে মনে দেৱৰ শিষত্তৰে বিষ্ণু লোকে উপস্থিত ভৈলা নিৰন্তৰে। হে দেৱ দেৱ বিশ্বপতি প্ৰভু নাৰায়ণ শংখ চক্ৰ গদা পদ্মমালা বিভূষণ। নাৰদ দৰ্শন কৰি আদি ঈশ্বৰক স্তুতি কৰে ভক্তি ভাৱে কমলানাথক। নাৰদ বাচ ই আদি মধ্যহীন সগুণ নিৰ্গুণয় অসীম শক্তি যাৰ সমস্ত জীৱৰ তুমি এই ঈশ্বৰ দুখ হৰি নমস্কাৰ। শুনি হেন স্তুতি দেৱ বিশ্বপতি নাৰদক বোলে হৰি কিবা মনে গুণী আহিলাহে মুনি সকলো কোৱা বিৱৰি। নাৰদ বাচ হে নানা দুখ সমাকীৰ্ণ মূৰ্ত জনগণ পাপলিপ্ত নানা যোনি কৰয় ভ্ৰমণ। কেনেদৰে মুক্ত হ'ব সেই জনগণ সহজ উপায়ী তাৰ কোৱা জনাৰ্দন। শ্ৰী ভগৱানে বাচ সুধি চায়োত্তম কথা তুমি দয়া পৰ যি কৰিলে দুখ মুক্ত শুনা মুনিবৰ। স্বৰ্গীয় পৰম ব্ৰত আছে পূৰ্ণ ফল মূৰ্তৰ দুৰ্লভ মুনি পৰম মংগল। তুমি মোৰ অতি প্ৰিয় শুনা বিপ্ৰবৰ অধুনা প্ৰকাশ কৰ ব্ৰত হিতকৰ। সত্যনাৰায়ণ ব্ৰত যদি কৰে নৰে নানা সুখ ভুঞ্জি পিছে মুক্তি লাভ কৰে। ইহে নবচন শুনি প্ৰভু ঈশ্বৰৰ বোলয় মধুৰ বাণী নাৰদে সত্তৰ। নাৰদ বাচ কিবা ব্ৰত কিনো বিধি কিফল ব্ৰতৰ কিদৰে কৰিব লাগে কোৱা সবিস্তাৰ। ভগৱানে বাচ দুখ শোক বিনাশক ধন ধান্য হয় সৌভাগ্য সন্ততি কৰ সৰ্বত্ৰ বিজয়। বান্ধৱ ব্ৰাহ্মণ সহ ধৰ্ম পৰায়ণ যথা শক্তি নৈবাদ্যাদি কৰিব অৰ্পণ। চপাদয় উত্তম ভক্ষ ৰম্য ৰম্বা ফল ঘৃত ক্ষীৰ গুৰ শ্ৰেণী চূৰ্ণ গোমধুৰ। অভাৱে শালীৰ চূৰ্ণ দিবা চোৱা কৰি নিবেদিব ভক্তি ভাৱে একত্ৰিত কৰি। শুনিব সত্যৰ কথা মিলি বন্ধুজন বিপ্ৰ দক্ষিণা দিবা কৰি শুদ্ধ মন। নিত্য গীত আচৰিব প্ৰফুল্ল বদন প্ৰসাদ বিতৰি পিছে পৰিব ভক্ষণ। পিছে যাব নিজ ঘৰে সত্য কহুমৰি কওঁ এক ব্ৰত কথা শুনা কৰ্ণ ভৰি। আছিল দৰিদ্ৰ বিপ্ৰ পূৰ্বে কাশীপুৰে সুধা তৃষ্ণা বেকুলিত পুৰে ঘৰে ঘৰে। হে দুখিত বিপ্ৰক বিপ্ৰ প্ৰিয় দেৱ হৰি সাদৰে জিজ্ঞাসা কৰে বৃদ্ধ ৰূপ ধৰি। কিয়নো ফুৰিছা বিপ্ৰ মহাদুখে ঘূৰি যদি ইচ্ছা কৰা কোৱা সমস্ত বিৱৰি। ব্ৰাহ্মণ বাচ পুত্ৰ ভাজা সুধা তোৰ মই আকিঞ্চিন নাই মোৰ সুখ লিখ দৰিদ্ৰ ব্ৰাহ্মণ। কি কৰো কি হ'ব প্ৰভু নাপাওঁ উপায় যদি জানা প্ৰতিকাৰ কোৱা মহা হয়। বৃদ্ধ ব্ৰাহ্মণ বাচ হে মনোৰথ ফলদাতা সত্য নাৰায়ণ তেওঁৰে পবিত্ৰ ব্ৰত কৰাহে ব্ৰাহ্মণ। যি ব্ৰত কৰিলে হ'ব দুখ মুক্ত নৰ ব্ৰতৰ যতেক বিধি বিধান বিস্তাৰ। দৰিদ্ৰ বিপ্ৰক হৰি হৈয়া দয়া পৰ অন্তৰ্ধান ভৈলা বুলি সন্মুখে বিপ্ৰৰ। নাৰায়ণে কোৱা হ'ব ব্ৰত কথা শুনি মন্দিৰে চলিলা বিপ্ৰ সত্য কথা গুণি। কৰিব সত্যৰ ব্ৰত কৰিলা নিশ্চয় নাহিল ৰজনী নিদ্ৰা চিন্তা অতিশয়। এই ব্ৰতৰ সংকল্প কৰে সূৰ্যোদয় কালে শিক্ষাৰ কাৰণে দিজে ধীৰে ধীৰে চৰে। শিক্ষাৰ প্ৰচুৰ দ্ৰব্য পাহি সেই দিনে কৰিলে সত্যৰ ব্ৰত দৰিদ্ৰ ব্ৰাহ্মণে। ব্ৰতৰ প্ৰভাৱে দুখ বিমুক্ত ব্ৰাহ্মণ ধন ধান্য পৰিপূৰ্ণ হৰ হিত মন। এই ভিক্ষুক ব্ৰাহ্মণ শ্ৰেষ্ঠ ভৈলা দ্বিজ বৰ ব্ৰতৰ প্ৰভাৱ জানি হৰি ভয়ংকৰ। সত্যদেৱ ব্ৰত কৰে দিজে মাহে মাহে বিপ্ৰক দক্ষিণা দিয়ে পৰম উৎসাহে। নাৰায়ণ হন্তে জানি বিপ্ৰ সত্য ব্ৰত পাইলে দুৰ্লভ মুক্তি ব্ৰাহ্মণে অন্তত। যেতিয়া প্ৰচাৰ হ'ব সত্যদেৱ ব্ৰত নাথাকে জনৰ ক্লেশ পৃথ্বী মংগলত। নাৰদক কোৱা ব্ৰত হি নাৰায়ণে বিপ্ৰ হ'ব কলো মই হ'ব বিদ্যা মানে। ঋষিৰ বাচ
কেন মতে প্ৰসাৰী ভৈলা সত্যব্ৰত জন্মিছে সোণাৰ ইচ্ছাই আমাৰ মনত সুতবাস এ সত্য নাৰায়ণ ব্ৰত কথা ধৰণিত যিমতে ব্ৰাহ্মণ হন্তে ভৈলা বিস্তাৰিত কওঁ শুনা মুনি হব বিৱৰণ একদিনা সেই বিপ্ৰে মিলি বন্ধুগণ বহু ধন ভাঙি বুজে সত্য নাৰায়ণ হেন কালে উপস্থিত কাষ্টহৰ্তাজন মহাবলী কাঠুৰীয়া পিপাচা কাতৰ বিপ্ৰৰ মন্দিৰে দেখি সম্ভাৰ বিস্তাৰ আহৃত কাঠৰ উচ্চ ৰাখি বাহিৰত প্ৰাংগণে প্ৰৱেশ কৰে বিপ্ৰ চৰণত এই প্ৰণিপাতে ব্ৰাহ্মণক বোলয় বচন নমস্কাৰ লোৱা বিপ্ৰমহীয় ভাজন কি কাৰ্য কৰিছা তুমি কিহৰ কাৰণে কিবা ফল পাবা তাৰ কোৱা তীক্ষণে ব্ৰাহ্মণে বাচ হব কাম্য ফলপ্ৰদ এই সত্যব্ৰত পুত্ৰ বিবৰ্ধক সম্পদ মহত ব্ৰতৰ প্ৰভাৱে মোৰ বাঢ়ে ধন ধান ব্ৰত দেখি ভৈলা তাৰ পুলকৃত প্ৰাণ মহাৰংগে কাষ্টহাৰী কৰি জলপান প্ৰসাদ ভক্ষণ কৰি চলে নিজ স্থান সত্যদেৱক সুৰি হৰহিত মন নগৰ ইন্ধন বেছি পামো যিটো ধন সেই ধন প্ৰভু মই নকৰ ভক্ষণ সত্যদেৱ পূজা হকে হব সেই ধন এই সত্য কৰি কল মই লব্ধ ধনঞ্জয় বেয়া কৰি সত্য পূজা কৰি মনিশ্চয় হেন ভাবি হৰি পুঞ্জ লৈলা হিৰে তুলি চলিলা ধনিক থকা নগৰলৈ বুলি সেইদিনে কাষ্ট মূল্য দ্বিগুণ পাইলে সত্যদেৱ পূজা সেইটো ইষব কিনিলে এই ৰংগমনে কিনে গুড় চেনি ৰম্বাঘৃত গোমচূৰ্ণ আৰু দুগ্ধ চোৱা পৰিমিত ইষবলৈ ইয়া গৃহে কৰয় গমন গৃহে গয়া বন্ধুগণ কৰে নিমন্ত্ৰণ সত্য নাৰায়ণ ব্ৰত কৰে বিধিমতে ধনপুত্ৰ সমন্বিত ব্ৰতৰ ফলতে ইহলোকে নানা সুখ ভুঞ্জি জনাই পৰকালে সত্যবোৰে দেৱ জানে যায় অন্য এক কথা কওঁ শুনা যত জ্যোতি উল্কা মুখে নামে একয় আছিল ভূপতি এই জিতেন্দ্ৰীয় সত্যবাদী ধৰ্মপৰায়ণ দিনে দিনে দেৱালয়ে কৰয় গমন জলদানে দ্বিজগণ হৰহে তৃপ্ত কৰে সুন্দৰিতাৰ ভাৰ্যা ৰূপে মনোহৰে এই ভদ্ৰশিলা প্ৰণয়িনী কমল বদনা সিন্ধুতিৰে সত্যব্ৰত কৰে হৰ সমানা ভাৰ্যা আৰু দ্বিজ সিংহ পৃথিৱীৰ পতি সত্য নাৰায়ণ ব্ৰত কৰে হৰ সমতি হেন কালে এক সাধু বাণিজ্য কাৰণে বহু বৃক্ষপূৰ্ণ নৌকা সিন্ধু জলে আনে আছে তাতয় ঘৃতয় আদি বিবিধ বহন নৌকা বান্ধি ঘাটে সাধু মিলি বন্ধুগণ ব্ৰত পৰ ভূপতিক দেখি মহাজনে উপস্থিত বুভুক্ষিত বোলে ৰংগমনে মহাজনে বাচ কি কৰিছা মহাৰাজয় এনে ব্ৰত কৰি জানিবৰ ইচ্ছা মোৰ কোৱা ব্যক্ত কৰি ৰজাই বাচ অতুলত যে শ্ৰী বিষ্ণু সত্য নাৰায়ণ তেওঁৰে কৰিছো পূজা বনি কচুজন হে পুত্ৰালীলা বৰহকে মিলিত ছজন পালিছো উত্তম ব্ৰত সত্য নাৰায়ণ হেন শুনি সাধুজনে দিলে প্ৰত্যুত্তৰ কোৱা ৰাজা সাংগ ব্ৰত কৰ্ণ সুখকৰ এই মোৰ নাই সন্তান আদি হতভাগ্যময় সত্য কওঁ সত্য পূজা কৰি মনিশ্চয় বাণিজ্যত বহু ধন কৰি উপাৰ্জন আনন্দে বনিকে গৃহে কৰিলে গমন পুত ব্ৰত কথা ভাৰ্যা কক হয় এ কৰিম তেতিয়া ব্ৰত হলে হেত নয় তেওঁৰ সুন্দৰী ভাৰ্যা লীলাৱতী সতী কিছুদিন হইলে তেওঁ গৰ্ভৱতী আৰু ভাৰ্যা লীলাৱতী ধৰ্ম পৰায়ণা অনুক্ৰমে পূৰ্ণ গৰ্ভ হৰহিত মনা যথাকালে প্ৰসবিলে সুন্দৰী বালিকা দিনে বাৰে কন্যা যেহন চন্দ্ৰিকা বালিকাৰ যত কৰ্ম কৰে হৰসমতী ৰাখিমতে বালিকাৰ নাম কলাৱতী লীলাৱতী বোলে নাথ তব প্ৰতিশ্ৰুত বিয়বা নকৰা তুমি সত্য দেৱব্ৰত বনিকে বুলিলে প্ৰিয়ে কন্যা শিশুমতী বিবাহৰ যোগ্য হব যেতিয়া যুৱতী তেতিয়া কৰিম প্ৰিয় সত্য দেৱব্ৰত ইহেন প্ৰবোধ দিয়ে ভাৰ্যাৰ মনত লাহে লাহে কলাৱতী ভৈলান্ত যুৱতী কন্যাদান কৰা বাবে মহাজনমতী যুক্তি
পৰি বন্ধু সংগে হৰি ভয়ন্তৰে প্ৰেৰণ কৰিলে দ্ৰুত কাঞ্চন নগৰে তেওঁ ৰয়া দেখি দ্ৰুত চলিলা সত্তৰে উপস্থিত ভৈলা শীঘ্ৰে কাঞ্চন নগৰে তাৰ পৰাই আমি 1 বৎসৰ নন্দন ৰূপ গুণশালী যোৱা যিহে নমদন ধনী পুত্ৰ দেখি দুষ্ট সাধু বস্য পৰে জ্ঞাতি বন্ধু গণ মিলি কন্যা দান কৰে কন্যা দান কালে কিন্তু সাধু ৰমনত নপৰিল প্ৰতিষ্ঠিত সত্য দেৱব্ৰত কুণ্ড ৰাজমাতা পাই মত্ত মহাজন ইকাৰণে ৰুষ্ট ভৈলা সত্য নাৰায়ণ কিছুদিন পিছে তেওঁ জোঁৱাই সহিতে কৰিলে সত্যৰ বিদেশ যাত্ৰা বাণিজ্য নিমিত্তে সিন্ধুৰ সমীপে ৰম্য ৰত্নহাৰ পুৰে বাণিজ্য আৰম্ভ কৰে জোঁৱাই সহুৰে সুবৰ্ণ নিৰ্মিত পুৰৰ ৰম্য মনোহৰ চন্দ্ৰকেতু নামে 1 নিপৰ নগৰ হেনকালে ৰুষ্ট প্ৰভু সত্য নাৰায়ণ প্ৰতিজ্ঞা বিমুখ সাধু সাপে তিতিক্ষণ পাহৰিলে প্ৰতিশ্ৰুত কথা দুৰাচাৰ আজি হন্তে মহাদুখ মিলিব তোমাৰ সিদিনাই নিপধন চোৰে চুৰি কৰে পশ্চাতদৰ্শী ভীতিগ্ৰস্ত আহে শীঘ্ৰে লৰি আহিছে পিছত হেৰি ৰাজদূত গণে ভীত ধন তাতে এৰি চোৰে ভীত মনে আছিল বননি ইয়াৰ কাষতে লুকায়ন কৰে তাতে চোৰে আলক্ষিতে সাধুৰ সমীপে পাই দুটে ৰাজধন চোৰ বুলি দুয়োজনকে কৰিলে বন্ধন চোৰ বান্ধিত হবে মহাৰংগ মনে নৃপকাহে উপস্থিত ভৈলা তিতিক্ষণে আনিছো দুজন চোৰ প্ৰভু নৰপতি আজ্ঞা দিয়া মহাৰাজা কোকৰ সম্পত্তি এই বান্ধিলে দুয়ো কোটানি ৰজা ৰয়া দেখে নুশুনিলে কোনো কথা প্ৰভুৰ মায়া দেখে কৰিয়া দুয়োকে বন্দী ৰাখে কাৰাগাৰে বিচাৰ কৰিব পিছে কান্দে বাৰম্বাৰে দুয়োৰ সকলে ধন হৰে নৰপতি দুখমগ্ন তাৰে ঘৰে ভাৰ্যা লীলাৱতী ঘৰতে আছিল তাৰ যত মানে ধন চৌৰগণে সকলোকে কৰিলে হৰণ এই বেমাৰে আজাৰে আৰু ধৰিলে আগুৰি ধনৰ চিন্তাত ঘূৰে ঘৰে ঘৰে ঘূৰি অন্ন চিন্তা চমৎকাৰ ভোকে প্ৰাণ যায় লীলাৱতী চিন্তা মগ্ন কি কৰয়ো পায় গৃহে গৃহে ভূমি ঘূৰে তথা কলাৱতী এদিন চলে তেওঁ নিজন গৃহপতি দেখি তাত কৰি থকা সত্য দেৱব্ৰত পাঁচালি শ্ৰৱণ ইচ্ছা জাগিল মনত কথা শুনি বহি তাত হৰি ক্ষয়ন্তৰে প্ৰসাদ ভক্ষণ কৰে ভক্তি সহকাৰে তাৰ পিছত নিজৰ ঘৰে কৰিলে মন নিশাই আগমনে ভৈলা মাতৃ ক্ৰোধ মন এই ক্ৰোধ মনে পাৰে গালি সি কথা নাজানি কিনো ভাবে কলৈ গৈলা নাৰী ইয়াকা কিনি কলাৱতী বোলে মাতৃ নকৰা সম হয় নিজ গৃহে সত্য পূজা দেখিছিলো মই প্ৰসাদ ভক্ষণ কৰ সত্য কথা শুনি নকৰা সন্দেহ বৃথা নিজৰ জননী এই কন্যাৰ অৱচন শুনি সতী লীলাৱতী কৰিলে সত্যৰ পূজা ব্ৰাহ্মণক মাতি যথাবিধি পূজা কৰি শুনিলে পাছালি তেওঁৰ পূজাত তুষ্ট ভৈলা বনমালী বৰ মাগে কৰে সতী প্ৰসাদ ভক্ষণ আহে যেন অতি শীঘ্ৰে দুয়ো মহাজন সমীবা স্বামীৰ দুখ প্ৰভু নাৰায়ণ নত হিৰে নমি বোলে মিনতি বচন তেনেদৰে কলাৱতী বহু স্তুতি কৰে প্ৰসাদ ভক্ষণ কৰে ভক্তি সহকাৰে এই সেই ৰাতি পৰিপুষ্ট সত্য নাৰায়ণ চন্দ্ৰকেতু নিপতিক বোলয় বচন শুনা শুনা নৰপতি শুনা সাৱধানে বণিক দুজন বন্দী কৰা কি কাৰণে দুয়োৰে নিপুতি শুনা কোনো দুখ নাই বিচাৰ নকৰা তুমি চেতনা হেৰাই যদিহে নিদেৰি বন্দী দুজনক হবংহে নিধন ৰজা কৈ মই তোমাক নাথাকে তোমাৰ ৰাজ্য হব চাৰহাৰ এৰি দিয়া বন্দী কলো পুনৰবাৰ অন্তৰ্ধান হইলা হৰি স্বপ্ন দেখুৱাই চিন্তান্বিত নৰপতি বহে হাৰ পাই প্ৰভাত সময় নিপে মাতে মন্ত্ৰী গণ ব্যক্ত কৰে স্বপ্ন কথা বিসংগ বৰ্ণন কাৰাগাৰে আছে কোনো বন্দী দুয়োজন মুক্ত কৰা শীঘ্ৰে দুয়ো মহাজন নিপৰ বচনে মুক্ত বন্দী দুয়োজন নিপকাহে আনিবলৈ বিনয় বচন বটিকভূত বন্দিদ্বয় মুক্ত এতিক্ষণে ৰজাক প্ৰণম কৰে দুয়ো মহাজনে এই পূৰ্বাৰ বৃত্তান্ত দুয়ো কৰি স্মৰণ ভয়তে বিবল ভৈলা বিচলিত মন চন্দ্ৰকেতু বোলে দেখি মহাজনত দয় দৈৱে পেলা মহাদুখ নাই কোনো ভয় পূৰ্ব দুখ কথা সাধু সকলো পাহাৰা
ইচ্ছামতে সৌৰ কৰ্ম নিত্য কৃত কৰা ৰজাৰ দেখি দুয়ো সৌৰ কৰ্ম কৰি সভা মধ্যে আহে শীঘ্ৰে শুভ্ৰ বেশ ধৰি শতকাৰ কৰিলে নিপে মধুৰ বচনে স্বৰ্ণৰত্ন বিভূষণ দিয়ে বহু মানে আনিছিলে আগে যত ধনৰত্ন হৰি দ্বিগুণ প্ৰণম দিয়ে নৌকা পূৰ্ণ কৰি যোৱা সাধু নিজ ঘৰে বোলয় বচন দণ্ডৱতে প্ৰণাময়ী দুয়ো মহাজন এই কিছু দূৰ গল যেবে সাধু দুয়োজনে বিপ্ৰবেশে প্ৰশ্ন কৰে সত্য নাৰায়ণে কি আছে নৌকাত তব সাধু মহাজন মদমত্ত মহাজনে বোলয় বচন আমাৰ নৌকাতই আছে লতা পাতে ভৰি ক্ষুদ্ৰ হতে নিব খোজা জানো ইচ্ছা কৰি কিয় বা সুধিছা বিপ্ৰ কিবা প্ৰয়োজন হেন শুনি ক্ৰোধ বৈলা সত্য নাৰায়ণ এই সত্য হব তব বাক্য দৰ্পী মহাজন এই বুলি দণ্ডী বিপ্ৰে কৰয় গমন কিছু দূৰ পালে দণ্ডধাৰী বিপ্ৰজনে নিত্যকৃত কৰে সাধু দুয়ো মহাজনে আহি উঠে নৌকাখন জলে আঁতৰ গীতে দেখি চিন্তা কুল সাধু জোঁৱাই সহিতে নৌকাৰ ভিতৰে আছে লতা পাতে ভৰি খেন দেখি মোৰ চামগ্ন ভূমিত বাগৰি এই জ্ঞান পাই ধনী পুত্ৰে বোলয় বচন নমস্কাৰ নকৰা শহুৰ পিতা সকয় কাৰণ সাপিলে আমক তথা দণ্ডধাৰীজনে তেওঁৰে হৰণ উঠাই ঠিকখনে নাজানি বুলিলো প্ৰভু তেনে দুৰ্বাচন পৰহিতকাৰী সাধু সমা পৰায়ণ পুন নতি কৰি কান্দে অশ্ৰুপুৰত দণ্ডিয়ে বোলয় বাণী দেখি শোকাতুৰ এই নাকান্দা শুনা বনি কৰ সুত নকৰিলা তম পূজা পূৰ্ব প্ৰতিষ্ঠিত অৱজ্ঞা কৰিলা মোৰ ধনমত্ত মনে বহু দুখ পালা তুমি ইয়াৰ কাৰণে এই নাকান্দা শুনা বনি কৰ সুত নকৰিলা যম পূজা পূৰ্ব প্ৰতিষ্ঠিত কৰিলাই অৱজ্ঞা মোৰ ধনমত্ত মনে বহু দুখ পালা তুমি ইয়াৰ কাৰণে হেন শুনি শোকাতুৰ সাধু মহাজনে সত্যদেৱ স্তুতি কৰে বিনীত বচনে হে সত্য নাৰায়ণ বিধি নিসন্দন ভজ তব চৰণ নৱ বিশ্বপতি অনন্ত শপতি তুষ্ট হোৱা নাৰায়ণ আমি আদি মধ্যহীন সগুণ নিৰ্গুণে অনন্ত মহিমা যাৰ বাক্য মনে যাৰ ৰূপয় গোচৰ কৰোঁ প্ৰভু নমস্কাৰ তুমি আদি দেৱ সকলৰে সেৱ নাজানো হয় আমি জগতৰ হিত কৰা সুনিশ্চিত তুমি হবই অন্তৰ্যামী নমো বিষ্ণুদেৱ গোবিন্দ মাধৱ নমো সত্য নাৰায়ণ আমি মূৰমতি নাজানো ভকতি কৃপা কৰা সনাতন এক তোমাৰ চৰণে কহিলো শৰণ পুজিব তোমাক হৰি ভাৰ্যা পুত্ৰ ধন বিচৰিত কৰি ৰক্ষা কৰা দয়া কৰি মিনতি বচন শুনি নাৰায়ণ পৰি তুষ্ট জনাৰ্দন বিষ্ণু দণ্ডধৰ দিয়া কাম বৰ তাতে ভৈলাই অন্তৰ ধ্যান এই মহাজনে দেখে নৌকা হন সত্তৰ কৃপাত দিব্য মান সুবৰ্ণৰতনে পৰিপূৰ্ণ নিৰন্তৰে সফল জীৱনে আজি মম শ্ৰেষ্ঠ দেৱ সম বিষ্ণু সম শকতিৰে ভৰি সত্যদেৱ পূজা কৰে জামাতাক বোলে এই বিধি মতে সত্য পূজা কৰি জামাতাক বোলে শীঘ্ৰ কৰি স্বদেহ গমন যাত্ৰা কৰাই আয়োজন পৰম হৰিষে মহাজনে যাত্ৰাই আৰম্ভিলে তেতিক্ষণে নৌকা ৰহা কৰি কৰে দেখি আগমন শহুৰৰ বাক্য জামাতাক বোলে চোৱা কৰি দুটক পঠোৱা শীঘ্ৰ কৰি গৃহত জনবাই আমি ঘূৰি অহা বুলি শহুৰৰ বাক্য অনুসৰি পঠালে এজন বাৰ্তাহাৰী তাৰ মুখে জানি আঁতৰে স্বামীৰ পত্নীৰ ব্যথা সেই স্বামী আগমন জানি সতি হৰ্ষ সাগৰত মগ্নৱতী সত্যদেৱ পূজা কৰে সমাপন গৃহীতক বোলে লীলাৱতী আহিছে নগৰে প্ৰাণপতি আহাই আমি নিজ স্বামী কৰোঁ দৰ্শন মাতৃৰ বচনে কলাৱতী সত্যব্ৰত কৰে সমাপতি সত্যৰ প্ৰসাদতে যে সতী ব্যগ্ৰচিত এই কলাৱতী চলে মাতৃ সংগে দ্ৰুতবেগে লৈ সিন্ধু নদী তীৰে উপস্থিত নগৰৰ মধ্যঘাট সিন্ধু নদী তীৰে জামাতা সহিতে সাধু নৌকাৰ ভিতৰে আনিছে বিভিন্ন ৰত্নে নৌকা পৰি দুয়োজনী উপস্থিত ঘাটে ৰংগ কৰি নকৰিলে ব্যস্ততাৰে প্ৰসাদ গ্ৰহণ সেই হেতু অসন্তুষ্ট সত্য নাৰায়ণ ৰাখিলে তৰণী ঢাকি ভৰ্তাৰ সহিতে
ধন সাধু থাকে তাৰে ওচৰতে সত্যদেৱ মাতা সত্যদেৱ মায়া সতী জানে কোনো জনে নেদেহে পতি কহতি ইয়াৰ কাৰণে এই কলাপতি পতি তৰি নকৰি দৰ্শন মহাভয়ে চিন্তা গোলা জুৰিলে ক্ৰন্দন তৰি বাহা হবে বইলা চিন্তা মগ্ন ভৰ ক্ৰন্দনৰ ভৰ মাথো মিলি অথন্তৰ বিহগল কন্যক দেখি সতী লীলাৱতী হিয়া ধুনি কান্দি জান হিয়া যাই ভাতি এই খনান্তৰে লীলাৱতী স্বামীক বোলয় তোমাৰ কন্যাক চোৱা কেনে দেখা হয় যদি নষ্ট দহিতাৰ প্ৰাণপতি ধন তেন্তে নাথাকি আমি নকৰো দৰ্শন আমাৰ আগতে মৰে প্ৰাণৰ নন্দিনী পত্নীৰ কাতৰ বাক্য এই দুখ মনে বোলে বাণী প্ৰিয়াৰ আগত এতিয়া দৃষ্ট প্ৰিয়ে নৌকাৰ লগত কিয় বা দৃশ্য হইল নাজানো কাৰণ সত্যদেৱ মায়া সতী বুজা বৰ টান বিলাপ কৰিব ধৰে এনে কথা বুলি পকাটোৰ তনয়ক ললে কোলে তুলি এই পতি দুখে কলাপতি ক্ষতি খনন্তৰে স্বামীৰ পাদুকালৈ যাব মন কৰে সভাৰ যাব নেকি যোগাই এই পৰিছেতু মুগ্ধ কাৰ্য সত্য নাৰায়ণ তেওঁৰ মায়াত মুগ্ধই আমি সৰ্বক্ষণ কৰিম তেওঁকে পূজা ভাঙি বহু ধন হেন ভাবি বন্ধুগণ কৰি নিমন্ত্ৰণ মনোগত অভিলাষ সব ব্যক্ত কৰে শাস্ত্ৰাংগী পাত কৰি প্ৰণিপাত কৰে তেতিয়াহে দেখে সতী নৌকাপতি ধন গগন মণ্ডল বোলে বিহে নবচন পতিৰ চিন্তাত কৰে প্ৰসাদ বৰ্জন সেয়েহেতু নষ্ট হইল প্ৰাণপতি ধন ঘৰে যাই যদি কৰে প্ৰসাদ ভক্ষণ পুনৰাই পাব তেওঁ প্ৰিয়পতি ধন গগন মণ্ডল শুনি প্ৰাণ দবচন কলাৱতী নিজ ঘৰে চলে তেতিখন পুনৰ প্ৰসাদ ভক্ষণ কৰে সভক্তি অন্তৰে পুনৰাই প্ৰত্যজ্ঞাম সিন্ধু নদীতৰে তেতিয়াহে দেখে সতী নৌকাপতি ধন আনন্দে পিতৃক কলা বোলয় অৱচন আহা পিতা ঘৰে যাওঁ বিলম্ব নকৰা তেতিয়া সবাৰ মনে আনন্দে নধৰা কন্যাৰ বচন তুষ্ট বণিক নন্দন সত্যদেৱ মজে হিংসে কৰে সমাপন কন্যাৰ বচনে তুষ্ট বণিক নন্দন সত্যদেৱ পূজা কৰে অৰহিত মন বিধিমতে সত্য পূজা কৰি ধন দান কৰে বন্ধুগণ সংগে পিছে নিত্য কৃতচৰে ধন বন্ধুগণ সহ নিজ ঘৰে যায় মাহে মাহে পূজা কৰি দেৱ সহায় ইহে লোকে ইহ লোকে সুখ বুদ্ধি ব্ৰত ব্ৰহ্মগত স্কন্দ পুৰাণৰ কথা সত্য নাৰায়ণ ব্ৰত ৰচিৰে পাঁচালী পদ বিপ্ৰ গৌৰী দত্ত য়নায়ক কথা কওঁ শুনা যত জ্যোতি সত্য নাৰায়ণ কথা পৰম পৱন আছিল ৰাজাৰে উল্কা মহান উন্নয়ক কথা কওঁ শুনা যত জ্যোতি সত্য নাৰায়ণ কথা পৰম পৱন আছিলে এজন ৰাধা নামে উল্কা মুখ সত্তৰ প্ৰসাদ তেজি পালে বহু দুখ এদিন অৱনত নিপি মাৰি মৃগ গণ বতৰ মূলত দেখে পূজে নাৰায়ণ নিত্য গীত সহকাৰী পূজি ধূপ দীপে সত্তৰ প্ৰসাদৰ সে ৰজাৰ সমীপে পূজাৰ প্ৰসাদ হাই বালগোপগণ নিজ নিজ ঘৰে হবে কৰয় গমন নাখালে পূজাৰ ভোগ ৰাজা উল্কা মুখ অৱশেষে সত্য পূজা কৰিবাৰ মন আৱহে গোপগণ সংগে পিছে সত্য পূজা কৰে সত্যৰ প্ৰসাদে সুখ সত্যৰ প্ৰসাদে পূৰ্ণ ধন পুত্ৰে ঘৰে ইহলোকে সুখ বুন্ধে ব্ৰত ব্ৰহ্মভত লভিলে পৰম দুখ অন্তিম কালত স্কন্দ অথবা তেওঁৰ কৰে শ্ৰৱণ তেওঁৰ বেষ্টাহিতি বাৰে জনা ধান পুত্ৰ বন্ধৱী ওচন অন্ধজনে সূত্ৰবে জানিবা নিশ্চয় মৃত্যুৰ অৱস্থা সত্য লোক পায় কলিযুগে সত্য পূজা পৰম সফল ইহে নজানিবা হবে সত্য বল সত্যদেৱ নামে হেত সত্য নাৰায়ণ নানাৰূপে প্ৰতিভাত বিষ্ণু জনাৰ্দন নানা বহুৰূপে সকলোৰে ইচ্ছা পূৰ্ণ কৰে সনাতন ব্ৰহ্মৰূপী ৰবি মহেশ্বৰে চবৰ্ণ কীৰ্তন কিম্বা কলিয়ে প্ৰথম সত্য ব্ৰত
স্কন্দ ব্রহ্মব্রত সত্যনারায়ণ ব্রত ঋষিরে পাদ পুত্র গৌরী দত্ত স্কন্দ ব্রহ্ম সত্যনারায়ণ ব্রত সমর্পণ তচ্ছতি নাম দিনে গতি নাই জানা নিষ্ঠা করি সত্যনারায়ণ প্রীতির তোলা হরি হরি নাম দিনে গতি নাই জানা নিষ্ঠা করি সত্যনারায়ণ